হেল্ল' নমস্কাৰ। আমাৰ যে কিছুমান পৰম্পৰা এতিয়া অৱশ্যে লোপ পাইছে। আগতে আমি যেতিয়া সৰু আছিলোঁ মাহঁতে ইয়াত এডাল ৰঙা সূতা গাঁঠি দিছিল। কেতিয়া দিছিল? ফাগুন মাহৰ শেষৰ দিনা, চ'ত মাহৰ ক্ষণটো নপৰাতে যেতিয়া চ'ত আহিব বিহুৰ আগদিনা, তেতিয়া ইয়াত এডাল গাঁঠি দিয়ে আৰু গোটেই চ'ত মাহটো ৰাখিব দিয়ে হাতত, বাওঁ হাতত, ভাইটিহঁতৰ সোঁ হাতত আৰু আমাক বাওঁ হাতত দিয়ে। এইডাল থাকিলে যিটো চ'ত মাহৰ বতাহ হয় সেই বতাহে আমাৰ শৰীৰত আক্ৰমণ কৰিব নোৱাৰি বুলি বা বেয়া প্ৰভাৱ পেলাব নোৱাৰি বুলি আমাক কৈছিল আৰু আমাক এনেকৈ গাঁঠি দিছিল। আৰু যেতিয়া বহাগ বিহু আহিব, বিহুৰ দিনাখন যেতিয়া মানুহ বিহু, সিদিনাখনতো বিহুৱান দিয়ে। বিহুৱানটো আমাক কি দিছিল? আগতে বোৱাহে দিছিল। আমিতো আৰু কিনা বিহুৱান পোৱা নাছিলোঁ। বিহুৱান দিছিল। সেই বিহুৱানখন গাঁত দিয়াৰ পিছতহে এইডাল কাটি দিছিল, অৰ্থাৎ বহাগ মাহত এইডাল কাটি দিব। মই অৱশ্যে এইডাল নহয় দেই, এইডাল মই এনেই মন্দিৰৰ লৈছিলোঁ, মই দেখাবলৈ বুলি এইডাল ইউজ কৰিছোঁ। এনেকুৱাই প্ৰায় ৰঙা সূতাৰে এডাল এনেকৈ দোল বনাই পেলাই ঘৰতে বনায় মাহঁতে। এইটো এটা পৰম্পৰা আছিল। আজিকালি এইবিলাক নোহোৱা হৈছে। আৰু মই একেবাৰে সৰুতে মোৰ ল'ৰা ছোৱালীকো দিছিলোঁ। ডাঙৰ হোৱাত নাই আৰু সিহঁতে ল'ব মন নকৰা হ'ল। সৰুতে কিন্তু দিছিলোঁ। মই যেতিয়া সৰু আছিল সিহঁতকো মই এনেকৈ দোল এডাল এনেকৈ হাতত দিওঁ আৰু বহাগ বিহুৰ মানুহ বিহুৰ দিনা এইডাল কাটি দি মই সিহঁতক বিহুৱান দিওঁ। বিহুৱান মইতো আৰু ইয়াতে শাল ব'ব নাজানো। শাল ব'ব জানো, কিন্তু মোৰ তেজপুৰত আৰু শাল ক'ত হ'ব? শাল ব'ব জানো, মই এজনী নিজে কোৱা নিচিনা হয়, নিজৰ গুণ নিজে বখানিব নাপায় হেনো। পাকৈত বোৱনীয়ে আছিলোঁ। কিন্তু এটা কথা আছে নহয়, কিবা তেল নাপায় পখৰা হ'লোঁ, কিবা এনেকুৱা এটা আছে নহয়, ফকৰা। তেনেকুৱা হয়। তেজপুৰত আৰু স্কুলত সোমালে ল'ৰা ছোৱালীৰ যত্ন লৈ এইবিলাক শাল ব'বলৈ সময়ে নাই আৰু যোগাৰো কৰিব লাগিল। থাকিলোঁ কোৱাৰ্টাৰত, তাততো আৰু ঠাই নাই। সেইকাৰণে শালপাত বাদ দিলোঁ, স্কুলতে লাগিলোঁ। ডাঙৰ হাত কিন্তু সিহঁতে নোলোৱা হ'ল আৰু নাই আৰু এতিয়া। আমাক কিন্তু বহুত ডাঙৰ হোৱালৈকে আমি আকৌ যি কয় সেই মানিছিলোঁ নহয়। আমি আগত এনেকুৱা পৰম্পৰা সকলোৰে ঘৰত আছেনে বা ঠায়ে ঠায়ে আছেনে? কোন কোন ঠাইত আছে জনাবচোন মোক। ভালো লাগে এই পৰম্পৰাবিলাক জানিলে। এনেকুৱা পৰম্পৰা আমাৰ ঠায়ে ঠায়ে আছে। আৰু আগততো আমাক আৰু আজিকালি আমি কি কৰোঁ? ল'ৰা ছোৱালীক বিহুৰ সময়ত কাপোৰ দিওঁ, নতুন কাপোৰ বজাৰৰ পৰা আনি দিওঁ। কিন্তু এতিয়া নহয়। ভাইটিক আকৌ ডাঙৰ ভাইটিক এখন আনা কাটা দিছিল। পাছৰ ফালে যেতিয়া সৰু ভাইটি আৰু 2 নম্বৰ ভাইটি আহিল, তেতিয়া একেলগে এখন কাপোৰ বয়। ময়ে বৈছিলোঁ, মায়ে যেতিয়া নোৱাৰা হ'ল। একেলগে এখন কাপোৰ বৈ পেলাই সিহঁতক গা পা ধুই আহি মানুহ বিহুৰ দিনা সিহঁতক বহিব দিয়ে। পীৰা 3খনত এনেকৈ বহিব দিয়ে আৰু মাৰি এডালেৰে কাপোৰখন লৈ আনি পেলাই এখন কাপোৰ যাতে আনটোৰ গাত নালাগে তেনেকৈ সিহঁতৰ গাত পেলাই দিয়ে। এইটো আছিল নিয়ম। মোকো অৱশ্যে এখন আনা কাটা দিছিল কিছু দিনলৈকে। আনা কাটাটো কাপোৰ জানে নিশ্চয়। এইটো নামনি অসমৰ ফালেহে আনা কাটাটো আছে, বেলেগত নাই চাগে। নামনি অসমৰ বিয়া সবাহ এইবিলাকত আনা কাটা কাপোৰ হয়। মই কেতিয়াবা দেখাম বাৰু আনা কাটা কাপোৰনো কেনেকুৱা হয়, মই দেখাম। ল'ৰাৰ বাবে ময়ো আনা কাটা কাপোৰ বোৱাই আনিছোঁ। কিন্তু মই এতিয়া ভাইটি ভণ্টিহঁতৰ আমিয়ে বৈছিলোঁ, মা আৰু মই লগ হৈয়ে আনা কাটা কাপোৰবিলাক বৈছিলোঁ। এতিয়া আৰু মোৰ নিজৰ শালপাত নাই যেতিয়া বৈ আনিছোঁ। ঠিক আছে, সকলোকে এইটো পৰম্পৰাটো দেখালোঁ আৰু কাৰ কাৰ ঠাইত এই পৰম্পৰাটো আছে জনাবচোন।